ফার্স্ট কোশ্চেনটো কি দিয়া আছে এটা যুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি হ'ব অপশন এ 2m - 1 অপশন বি 2m অপশন সি 2m + 1 অপশন ডি 3m + 2 ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব হেতু অপশন নাম্বাৰ বি চাবা দুইৰ লগত যিকোনো m বা q যিকোনো তোমাৰ আখৰ দিব পাৰে ঠিক আছে তেনে দুইৰ লগত এটো পূৰণ হৈ থাকিলে আমি জানো এটো যুগ্ম হয় আৰু যদি অযুগ্ম কলে হয় তেনেহলে কিন্তু অপশন সি হলে হয় ঠিক আছে কাৰণ অযুগ্মৰ লগত 2 দি অযুগ্ম কলে 2 দি সংখ্যাটোৰ লগত পূৰণ কৰি দিবা প্লাস অন কৰি দিব লাগে ঠিক আছে তো আহা কোশ্চেন নাম্বাৰ 2 0.352 p/q আৰ্হিটো হ'ব এটো তুমি p/q আৰ্হি জুল প্ৰকাশ কৰা ইয়াত অপশন দিছে 352 / 1000 অপশন বি 352 / 100 অপশন সি 3.52 / 100 অপশন ডি 3.52 / 1000 তো ইয়াৰ ভিতৰত যেটো শুদ্ধ উত্তৰ হ'ব এটো অপশন নাম্বাৰ এ কিয় কাৰণ আমি জানো দশমিকৰ কাৰণে তলত অন দিব লাগে আৰু দশমিকৰ পিছত যেটা সংখ্যা থাকে হেকেটা 0 দিব লাগে ইয়াত যেটো দশমিকৰ পিছত তিনিটা সংখ্যা আছে তাৰ কাৰণে ইয়াত কি যাব তিনিটা শূন্য আহিব ঠিক আছে এতিয়া কোশ্চেন নাম্বাৰ 3 কোশ্চেন নাম্বাৰ 3 সকলো পৰিমেয় সংখ্যা হয় অপশন এ এটা স্বাভাৱিক সংখ্যা অপশন বি এটা অখণ্ড সংখ্যা অপশন সি এটা পূৰ্ণ সংখ্যা অপশন ডি এটা বাস্তৱ সংখ্যা দেখো পৰিমেয় সংখ্যা যেটো আমাৰ ডেফিনিশন আছে এটো কি আছিল যে বাস্তৱ সংখ্যাৰ ভিতৰত পৰিমেয় আৰু অপৰিমেয় দুটা সংখ্যাই আহি যায় গতিকে পৰিমেয় সংখ্যাবিলাক কাৰ ভিতৰত পৰিব বাস্তৱ সংখ্যাৰ ভিতৰত পৰিব সেই হিচাপত অপশন কোনটো শুদ্ধ হৈ যাব ডি টো শুদ্ধ হৈ যাব এতিয়া কোশ্চেন নাম্বাৰ 4 তলৰ কোনটো বহুপদ নহয় ঠিক আছে মনত ৰাখিবা এটো নহয় কৈছে তো অপশন এ 4x² - 3x + 7 অপশন বি 3√x + x √2 অপশন সি y² + √7 অপশন ডি π/2x²। তো যেটো শুদ্ধ উত্তৰ হ'ব হেতু হ'ব অপশন নাম্বাৰ বি কাৰণ ইয়াত কৈছে বহুপদ নহয় আৰু বহুপদ কেতিয়া নহয় যেতিয়া x বা y বিলাক ৰুটৰ ভিতৰত থাকে বা পাৱাৰ বিলাক তোমাৰ মাইনাসত থাকে হয় না বা ভগ্নাংকত থাকিব পাৰে তেতিয়া তোমাৰ কি হয় বহুপদ নহয় কাৰণ আমাৰ বহুপদৰ ডেফিনিশন কি আছিল যে চলকৰ ঘাত বিলাক পূৰ্ণ সংখ্যা হ'ব লাগিব অৰ্থাৎ 0 1 2 3 4 এইবিলাক হ'ব লাগিব তাৰ কাৰণে অপশন বি টো হল ৰাইট এতিয়া কোশ্চেন নাম্বাৰ 5 হা তলৰ কোনটো x³ - 2x² + x - 2 বহুপদৰ এটা উৎপাদক হয় অপশন এ x² - 2 অপশন বি x + 2 অপশন সি x² + 2 অপশন ডি x - 2 তো ইয়াৰ উৎপাদক বাহিৰ কৰিবৰ কাৰণে আমি কোটে এই যেটো কোশ্চেন দিয়া আছে কোশ্চেনটা আমি ইয়াত লিখি লম ঠিক আছে লিখি ললো লোৱাৰ পিছত প্ৰথমৰ দুটাৰ পৰা কমন লম আৰু লাষ্টৰ এই দুটাৰ পৰা আমি কি কৰিম কমন লম ইয়াৰ পৰা কি যাব x² কমন আহিব ইয়াত x থাকি যাব মাইনাস আছে মাইনাস x টো কমন লোৱাৰ কাৰণে ইয়াত কি থাকি যাব অনলি 2 তাৰ পিছত ইয়াত মাইনাস আছে ইয়াত তোমাৰ কি প্লাস আছে গতিকে প্লাস দে ঠিক আছে ইয়াত প্লাস অন আহি যাব প্লাস আছে প্লাস দিলে ইয়াৰ মাজত একো কমন নাই গতিকে অন লব লাগিব এতিয়া x ঠাইত x থাকি গল মাইনাস আছে ইয়াত মাইনাস আহি যাব ঠিক আছে মাইনাস আহি যাব ইয়াত 2 আছে 2 দি দিলো ঠিক আছে এতিয়া আমি চালু ব্র্যাকেটের দুটা কি গল মিলি গল এটা x² + 1 এই দুটো মিলি এটা আৰু x - 2 মিলি এটা এটা দেখায় এই দুটা উৎপাদক হয় এই দুটাৰ কোনটো ইয়াত আছে তো আমি লক্ষ্য কৰো অপশন নাম্বার ডি যদি তুমি লক্ষ্য কৰা x - 2 এটো ইয়াত আছে বাকি x² + 1 এই তিনিটাৰ এটা তো নাই গতিকে অপশন নাম্বার ডি হ'ব আমাৰ শুদ্ধ উত্তৰ ঠিক আছে কোশ্চেন নাম্বার 6 দেখা যদি ax² + bx + c বহুপদৰ উৎপাদক দুটা px + q আৰু rx + s হলে x² ৰ সহগ হ'ব এতিয়া এই x² মানে তোমাৰ ইয়াত কি আছে a আছে ইয়াত অপশন দেখে কি দিছে অপশন এ a = pr অপশন বি a = pq অপশন সি a = rs অপশন ডি a = ps তো যেটো শুদ্ধ উত্তৰ হ'ব হেতু অপশন নাম্বার এ অপশন এ টু কেনেকৈ হল প্ৰথমে তুমি ইয়াত ax² + bx + c লিখি লবা যেহেতু উৎপাদক হয় গতিকে এই দুটা পূৰণ কৰিলে আমাৰ এইটোই আহিব তাৰ কাৰণে আমি ইকুৱেল লিখিব পাৰো যে px + q ব্র্যাকেট x rx + s এতিয়া তুমি এইটো ফাৰ্স্টটো দি ব্র্যাকেটত যেটো আছে গতিকে তুমি এটাকে পূৰণ কৰা গতিকে px দি rx ক পূৰণ কৰিলে কি হ'ব pr xx পূৰণ কৰিলে কি হ'ব x² আকৌ প্লাস px আৰু s ৰ লগত পূৰণ কৰিলে কি হ'ব psx আকৌ q দি একেবাৰে পূৰণ কৰা কি হ'ব qrx + qr সরি q দি s ক পূৰণ কৰিলে qs গতিকে ইয়াত তুমি কি পালা prx² প্লাস ইয়াত আছে psx ইয়াত আছে qrx তো ইয়াত তোমাৰ একো মিল নাই এটো এখিনি থাকিব তো এই x² যে আছে সেই x² আগত কি আছে ইয়াত pr আছে ইয়াত x² আগত কি আছে a আছে গতিকে তোমাৰ a টো কার বরাবর হ'ব pr ৰ সমান হ'ব হয় না নাই গতিকে আমি কি কম অপশন a টো শুদ্ধ বুলি কম যে a = কি আহি যাব pr আহি যাব কাৰণ x² আগত a ইফালে x² আগত pr গতিকে দুটা কি হ'ব সমান হৈ যাব এটা কোশ্চেন নাম্বার 7 x = 1, y = 2 সমাধানযুক্ত আৰু x আৰু y চলক বিশিষ্ট ৰৈখিক সমীকৰণৰ সংখ্যা অপশন এ অসীম সংখ্যক অপশন বি দুটা অপশন সি কেবল এটা অপশন ডি তিনিটা তো মনত ৰাখিবা ইয়াৰ যেটো শুদ্ধ উত্তৰ হয়তো অপশন নাম্বার এ কিয় হল কাৰণ যেতিয়া তোমাৰ দুটা চলক থাকিব দুটা চলক থাকিলে তাত তুমি অসীম সংখ্যক সমাধান পাবা ঠিক আছে এতিয়া কোশ্চেন নাম্বার 8 যদি y = ax + 3 সমীকৰণটোৰ এটা সমাধান 4,15 হলে a এর মান হ'ব অপশন এ 2 অপশন বি 4
অপশ্যন চি 3, অপশ্যন ডি 5। তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন নাম্বাৰ চি। তো দেখা অপশ্যন নাম্বাৰ চি ইয়াৰ শুদ্ধ কেনেকৈ হ'ল 3 কেনেকৈ হ'ল দেখা। ইয়াত কি আছিল y ইকুৱেল টু ax প্লাছ 3। তো ইয়াত তোমাৰ যেটো পইণ্ট দিয়া আছিল 4,15 হয় না নাই। তো এই কুমাৰ আগত যেটো থাকে এইটো হ'ল x ৰ মান আৰু কুমাৰ পিছত যেটো থাকে, ঠিক আছে, কুমাৰ আগত যেটো থাকে এইটো হ'ল x ৰ মান, কুমাৰ পিছত যেটো থাকে এইটো হ'ল y ৰ মান। গতিকে তুমি x ৰ ঠাইত 4 বহাই দিয়া আৰু y ৰ ঠাইত 15 বহাই দিয়া। গতিকে 15 টো কি কৰা y ৰ ঠাইত বহাই দিয়া, a আছে a বহাই দিয়া, a ৰ ঠাইত কি বহাই দিবা 4 বহাই দিয়া, ঠিক আছে, প্লাস 3 আছে 3 বহাই দিয়া। এতিয়া 15 আছে এইটো ফালে আহিলে মাইনাস হৈ যাব হয় না নাই, a * 4 হৈ থাকি যাব। 15 ৰ পৰা 3 গলে কিমান থাকি যাব 12, গতিকে a * 4। এতিয়া 4 টো ইফালে আহিলে কি হ'ব হৰণ হ'ব, কাৰণ ইয়াত পূৰণ হৈ আছে। এইটো দুটো কাটিলে কেইবাৰ যাব 3 বাৰ, গতিকে a = কিমান আহি গ'ল 3 আহি গ'ল, ঠিক আছে। কোৱেশ্চন নম্বৰ 9, যদি দুটা সম্পূৰক কোণৰ যোগ ব্ৰেকেটত 3x + 15 ডিগ্ৰী আৰু 2x + 5 ডিগ্ৰী হয় তেন্তে x ৰ মান কিমান হ'ব। অপশ্যন এ 14, অপশ্যন বি 24, অপশ্যন সি 64, অপশ্যন ডি 32। তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন নাম্বাৰ ডি। এতিয়া দেখো অপশ্যন নাম্বাৰ ডি কেনেকৈ হ'ল, এই দুটা যেটো সম্পূৰক কোণ কৈছে গতিকে এই দুটা যোগ কৰিলে কিমান হ'ব লাগিব 180 ডিগ্ৰী। গতিকে আমি যদি ইয়াত 2x + 5 + 3x + 15 যোগ কৰোঁ কিমান পাম 180 ডিগ্ৰী, কাৰণ সম্পূৰক কোণ মানে আছিল দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী। গতিকে ইয়াৰ পৰা তুমি যদি 2x আৰু 3x যোগ কৰা কিমান হৈ যাব 5x, আৰু এই 5 আৰু 15 যোগ কৰিলে কিমান হ'ব 20, আৰু 20 টো সিফালে লৈ গ'লে কি হৈ যাব মাইনাস হয় না নাই। এতিয়া 5x টো ৰাখি দিয়া, তুমি 5x টো ৰাখি দিলা, এইটো 180 ৰ পৰা তুমি 20 বাদ দিলে কিমান থাকি যাব 160 আহি যাব হয় না নাই। তাৰ পিছত x টো ৰাখি দিয়া, 5 টো ইফালে গ'লে কি কৰিব লাগিব হৰণ কৰিব লাগিব হয় না নাই। তো হৰণ কৰিলে কিমান যাব 5 দি ইয়াৰ মাজত যাব তোমাৰ 3 বাৰ, 5 3 গুণ 15, 15 16 17 18, 3 বাকি থাকিব, সরি 5 দি কেইবাৰ যাব 3 বাৰ যাব, 3 বাৰ গ'লে বাকি কিমান থাকিব 1, 1 হলে ইয়াত হল 0, তেনেহলে 10, 10 ৰ মাজত কেইবাৰ যাব 5 2 বাৰ, অৰ্থাৎ 32। গতিকে x ৰ যেটো মান হল এটো কিমান আহি গ'ল 32। এতিয়া দেখা কোৱেশ্চন নম্বৰ 10, চিত্ৰত এংগেল PRS = 110 ডিগ্ৰী আৰু এংগেল QPR = 50 ডিগ্ৰী, তেন্তে এংগেল PQR ৰ মান হ'ব। অপশ্যন এ 60 ডিগ্ৰী, অপশ্যন বি 160 ডিগ্ৰী, অপশ্যন সি 50 ডিগ্ৰী আৰু অপশ্যন ডি 110 ডিগ্ৰী। এতিয়া দেখা ইয়াত তুমি প্ৰথমে পিকচাৰটো লক্ষ্য কৰা, এই কোণটো কিমান দিছে 110 ডিগ্ৰী, এইটো কোণ কিমান দিছে 50 ডিগ্ৰী। তোমাৰ বাহিৰ কৰিব লাগে কোণটো PQR, অৰ্থাৎ এই কোণটো বাহিৰ কৰিব লাগিব। এই কোণটো বাহিৰ কৰিব লাগিলে আমি জানো যে এইটো হয় বহিকোণ ত্ৰিভুজ, এই ত্ৰিভুজটোৰ বহিকোণ হ'ল এইটো, আৰু বহিকোণৰ পৰা দূৰৱৰ্তী অন্তকোণ হ'ল এইটো আৰু এইটো। গতিকে এই দুটা যোগ কৰিলে আমি কি পাম এই বহিকোণৰ সমান পাম হয় না নাই। এইটো সূত্ৰ আছিল ত্ৰিভুজৰ সূত্ৰ, বহিকোণৰ যেটো সূত্ৰ আছিল যে বহিকোণটো কি হয় দূৰৱৰ্তী অন্তকোণ দুটাৰ সমান হয়। গতিকে 50 ৰ লগত তুমি ইয়াত কি যোগ কৰিলে 110 হ'ব। তো 50 ৰ লগত তুমি কি যোগ কৰিলে 110 হ'ব যে 60 ডিগ্ৰী, কিমান ডিগ্ৰী 60 ডিগ্ৰী যোগ কৰিলে 110 হ'ব। গতিকে তোমাৰ অপশ্যন কোনটো হৈ যাব এ হৈ যাব শুদ্ধ উত্তৰ। এতিয়া দেখা কোৱেশ্চন নম্বৰ 11, কৰ্ণ দুডাল সমান হ'ব, তাৰমানে কাৰ কৰ্ণ সমান থাকে। অপশ্যন এ সামান্তৰিক, অপশ্যন বি ৰম্বাস, অপশ্যন সি আয়তক্ষেত্ৰ, অপশ্যন ডি ট্ৰেপেজিয়াম। তো যেটো শুদ্ধ উত্তৰ হ'ব সেইটো অপশ্যন নম্বৰ সি। এই গোটেইকেইটাৰ কৰ্ণ কি হয় সমান নাথাকে, কিন্তু আয়তৰ যেটো আছে সেইটো কৰ্ণ কি দুটা সমান হয়। এতিয়া দেখা কোৱেশ্চন নম্বৰ 12, এটা ত্ৰিভুজৰ আৰু এটা সামান্তৰিক যদি একে ভূমিৰ ওপৰত আৰু একে সমান্তৰালৰ মাজত থাকে তেন্তে ত্ৰিভুজ আৰু সামান্তৰিকৰ কালিৰ অনুপাত হ'ব। দেখা এইটো এটা কি দিছে উপপাদ্য দিছে, এইটো এটা উপপাদ্য হয়। গতিকে অপশ্যন এ 1:2, অপশ্যন বি 3:2, অপশ্যন সি 1:4, অপশ্যন ডি 1:3। তেতিয়া যেটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন নম্বৰ এ। আমি এইটো উপপাদ্য পাইছিলো যে এটা সামান্তৰিকৰ মাজত যদি এটা ত্ৰিভুজ থাকে তেনেহ'লে ত্ৰিভুজটোৰ কালি সামান্তৰিকটোৰ কালি কি হয় আধা হয়। যদি এ, বি, চি এটা ত্ৰিভুজৰ বাহুৰ দৈৰ্ঘ্য আৰু এছ ত্ৰিভুজটোৰ অৰ্ধ পৰিধি হলে হিৰণৰ সূত্ৰৰ ভাৱে কোনটো শুদ্ধ হ'ব। অপশ্যন এ s = 2a + b + c, অপশ্যন বি 2s = a + b + c, অপশ্যন সি a = s + b + c / 2, অপশ্যন ডি b = s + a + c / 2। তেতিয়া যেটো শুদ্ধ উত্তৰ হ'ব সেইটো অপশ্যন নম্বৰ বি। এতিয়া দেখা কোৱেশ্চন নম্বৰ 14, আর ব্যাসাৰ্ধযুক্ত অৰ্ধগোলক এটাৰ মুঠ পৃষ্ঠকালি হ'ব। মুঠ পৃষ্ঠকালি কাৰ অৰ্ধগোলকৰ। অপশ্যন এ 3πr², অপশ্যন বি πr², অপশ্যন সি 2πr², অপশ্যন ডি 4πr²। তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন নম্বৰ এ। কোৱেশ্চন নম্বৰ 15, এটা জুইহলা বাকচৰ জোখ 4 cm × 2.5 cm × 1.5 cm হলে জুইহলা বাকচৰ আয়তন হ'ব। অপশ্যন এ 15 cm3, অপশ্যন বি 18 cm3, অপশ্যন সি 20 cm3, অপশ্যন ডি 25 cm3। তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন নম্বৰ এ। এই গোটেইকেইটা পূৰণ কৰি দিলে 15 আহি যাব, ঠিক আছে। সেইটো আছিল আমাৰ আয়তৰ আয়তন হয় না নাই। আয়তন যেটো ফৰ্মুলা আছিল এটো কি আছিল l * b * h। গতিকে 4 2.5 আৰু 1.5 পূৰণ কৰিলে যেটো আনসাৰ আহিব সেইটো হ'ব উত্তৰ, আৰু পূৰণ কৰিলে কিমান আহিব 15। গতিকে অপশ্যন এ হ'ল শুদ্ধ উত্তৰ।
এতিয়া দেখা কোৱেশ্চন নম্বৰ 16 এটা ঘটনাৰ সম্ভাৱিতাৰ মান তলৰ কোনটো হ'ব নোৱাৰে অপশ্যন এ 0 অপশ্যন বি 1 অপশ্যন সি 1/2 আৰু অপশ্যন ডি -1.5 তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব এটো অপশ্যন নম্বৰ ডি কিয় হ'ব কাৰণ আমি জানো সম্ভাৱিতা 0 আৰু 1 ৰ মাজত থাকে গতিকে সম্ভাৱিতা হ'বলৈ হলে তোমাৰ 0 বা 1 ৰ মাজত অৰ্থাৎ তোমাৰ পৰিমাণ হিচাপে থাকিব পাৰিব কিন্তু মাইনাছত আহিব নোৱাৰিব আৰু 1 তকৈ বেছি হ'ব নোৱাৰে ঠিক আছে তাৰ কাৰণে এতিয়া দেখা কোৱেশ্চন নম্বৰ 17 দাবী এ চতুৰ্ভুজৰ সকলোবোৰ কোণ স্থলকোণ কাৰণ আর চতুর্ভুজৰ কোণ কেইটাৰ সমষ্টি 360 তো এইটো যদি তুমি লক্ষ্য কৰা অপশ্যন ইয়াত কি দিয়া আছে দাবী এ আৰু কাৰণ আর উভয়ই শুদ্ধ আৰু কাৰণ আর হৈছে দাবী এ এর শুদ্ধ ব্যাখ্যা অপশ্যন বি দাবী এ আৰু কাৰণ আর উভয়ই শুদ্ধ কিন্তু কাৰণ আর দাবী এর শুদ্ধ ব্যাখ্যা নহয় অপশ্যন সি দাবী এ সত্য কিন্তু কাৰণ আর অসত্য অপশ্যন ডি দাবী এ অসত্য কিন্তু কাৰণ আর সত্য তেতিয়া যেটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব তোমাৰ অপশ্যন নম্বৰ ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন নম্বৰ ডি কিয়নো কাৰণ আমি জানো চতুৰ্ভুজৰ সকলোবোৰ কোণ স্থলকোণ নহয় তাত সূক্ষ্ম কোণ থাকিব পাৰে আৰু কাৰণ শুদ্ধ হ'ল কিয় কাৰণ আমি জানো চতুৰ্ভুজত চাৰিটা কোণ যোগ কৰিলে কিমান হ'ব 360 হ'ব গতিকে এইটো তোমাৰ অশুদ্ধ কিন্তু আৰটো শুদ্ধ হ'ব এতিয়া দেখা কোৱেশ্চন নম্বৰ 18 4/5 ক শতকৰাত প্ৰকাশ কৰিলে হ'ব অপশ্যন এ 80% অপশ্যন বি 40% অপশ্যন সি 60% অপশ্যন ডি 50% তেতিয়া যেটো শুদ্ধ উত্তৰ হ'ব এইটো অপশ্যন নম্বৰ এ কি হ'ব দেখা তুমি এই 4/5 ৰ লগত 100 পূৰণ কৰি দিয়া অৰ্থাৎ 4/5 ইনটু কি 100% পূৰণ কৰি দিলে আমি শতাংশত লৈ গলো 5 দিয়ে কাটিলে কিমান যাব 20 বাৰ 20 ৰ লগত 4 পূৰণ কৰিলে কিমান যাব 80% গতিকে এ হ'ল শুদ্ধ উত্তৰ এতিয়া দেখা কোৱেশ্চন 19 তলৰ শুদ্ধ উত্তৰ কেইটা হ'ল এক নম্বৰ এটা অখণ্ড সংখ্যা যুগ্ম হ'ব যদি ইয়াক 2 এৰে বিভাজ্য হয় আৰু বিভাজ্য নহলে অযুগ্ম হ'ব 2 নম্বৰ এটা অখণ্ড সংখ্যা অযুগ্ম হ'ব যদি ইয়াক 2 এৰে বিভাজ্য হয় আৰু বিভাজ্য নহলে যুগ্ম হ'ব 3 নম্বৰ একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হ'ল 2 শুদ্ধ বিকল্পটো বাছি উলিওৱা অপশ্যন এ 1 আৰু 2 শুদ্ধ অপশ্যন বি 2 আৰু 3 শুদ্ধ অপশ্যন সি 1 আৰু 3 শুদ্ধ অপশ্যন ডি ওপৰৰ এটাও নহয় তেতিয়া যদি তুমি লক্ষ্য কৰা অপশ্যন যেটো এ আছে সেইটো কি কৈছে যুগ্ম হ'ব কেতিয়া যেতিয়া 2 এৰে বিভাজ্য হয় গতিকে এটা শুদ্ধ কৈছে আকৌ 2 নম্বৰ কি কৈছে ইয়াৰে উল্টা কৈছে যে 2 এৰে হৰণ গলে অযুগ্ম হ'ব গতিকে এটা ভুল হ'ব 2 নম্বৰটো কি ভুল আৰু 3 নম্বৰ কৈছে যে একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হ'ল 2 গতিকে এটা শুদ্ধ গতিকে 1 আৰু 3 হ'ল শুদ্ধ কত আছে এইটো অপশ্যন নম্বৰ সি হ'ব শুদ্ধ উত্তৰ এতিয়া দেখা কোৱেশ্চন নম্বৰ 20 125 পাৱাৰ অফ -1/3 এর মান হ'ব অপশ্যন এ -1/3 অপশ্যন বি 1/5 অপশ্যন সি 5 অপশ্যন ডি 3 তেতিয়া যেটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন নম্বৰ বি কি হ'ব দেখা কাৰণ 1 to 5 ৰ যেটো উৎপাদক বিশ্লেষণ কৰিলে তুমি পাবা 5 পাৱাৰ কিউব হয় না নাই ইয়াত আছে -1/3 গতিকে তুমি এটা ব্ৰেকেট দি লিখা -1/3 গতিকে এই 3 আৰু 3 কেনসেল হ'ব গতিকে কিমান থাকি যাব 5 আৰু পাৱাৰ থাকি যাব -1 এতিয়া -2 তুমি ৰিমুভ কৰাৰ কাৰণে আমি কি কৰিম 5 টো তলত আনি দিম আমি জানো যে মাইনাস যোল থাকে পাৱাৰ যোল মাইনাস থাকে গতিকে সেই পাৱাৰ টু মাইনাস থাকে গতিকে সেই তোমাৰ যেটো ই থাকিব ভূমিটো তুমি তলত আনিলে -2 কি হৈ যায় ৰিমুভ হৈ যায় গতিকে 1 টো ওপৰত যাব 5 টো তলত আহি যাব তাৰ কাৰণে অপশ্যন বি হ'ল শুদ্ধ উত্তৰ এতিয়া দেখা কোৱেশ্চন 21 তলৰ কোণ কেইটা ৰাখি এটা চলকযুক্ত বহুপদ এটা চলকযুক্ত কৈছে অপশ্যন 1 নম্বৰ x + 1/x 2 নম্বৰ √3x + 1 3 নম্বৰ 2y³ + 4y + 1 আৰু 4 নম্বৰ 2y² + y তো ইয়াত তোমাক অপশ্যন দিয়া হৈছে অপশ্যন এ 1 আৰু 2 অপশ্যন বি 2 আৰু 3 অপশ্যন সি 3 আৰু 4 অপশ্যন ডি ওপৰৰ এটাও নহয় তো যেটো শুদ্ধ উত্তৰ হ'ব এটো অপশ্যন নম্বৰ সি কিয় হ'ব কাৰণ ইয়াতো এটা চলকযুক্ত হয় কিন্তু ইয়াত কি আছে x টো তলত আছে আমি জানো তলত আহিলে এটো বহুপদ নহয় আকৌ ইয়াতো এটা আছে x কিন্তু এটো ৰুটৰ ভিতৰত আছে ৰুটৰ ভিতৰত থাকিলে আমি জানো এটো বহুপদ নহয় গতিকে এটা চলক থাকিলে নহব এইটা বহুপদই নহয় গতিকে এটা চলকযুক্ত বহুপদ কেনেকৈ হ'ব পাৰা তুমি কিন্তু ইয়াত যদি তুমি লক্ষ্য কৰা ইয়াতো আছে পাৱাৰটো বাদ দিয়া যেহেতু ইয়াক আমাক কোৱা নাই যে এটো তুমি ৰৈখিক বহুপদ বুলি কোৱা এনেকৈতো কোৱা নাই ইয়াত জাস্ট কৈছে এটা চলকযুক্ত বহুপদ হ'ব লাগে গতিকে ইয়াত y আছে ইয়াতো y আছে ইয়াতো y আছে গতিকে এটাই চলক আছে তাৰ কাৰণে 3 আৰু 4 হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 22 যদি k সকলো মানৰ বাবে x² + kx + 6 = x + 2 ব্ৰেকেট অফ x + 3 হয় তেন্তে k এর মান হ'ব অপশ্যন এ -1 অপশ্যন বি 1 অপশ্যন সি 3 আৰু অপশ্যন ডি 5 তো দেখা ইয়াৰ পৰা যদি তুমি k এর মান বাহিৰ কৰিব খোজা ইয়াত অলৰেডি দিয়া আছে x² + kx + 6 = 8 তোমাৰ যেটো ব্ৰেকেট আছে এটো তুমি ভাঙাব লাগিব তে যদি ভাঙা কেনেকৈ হ'ব x দিয়ে x পূৰণ কৰিলে x² তাৰ পিছত x দিয়ে 1 পূৰণ কৰিলে কি হ'ব +3x তাৰ পিছত 2 দিয়ে 1 পূৰণ কৰিলে হ'ব তোমাৰ 2x তাৰ পিছত 2 দিয়ে 3 পূৰণ কৰিলে +6 হয় না নাই ইয়াত x² আহি যাব 3x আৰু 2x হ'ব কিমান +5x +6 এতিয়া তুমি যদি লক্ষ্য কৰা ইয়াত x² আছে ইয়াত x² আছে ইয়াত আছে kx ইয়াত আছে 5x ইয়াত আছে 6 ইয়াত আছে 6 গতিকে ইয়াত x এর আগত কিমান আছে 5 ইয়াৰ x এর আগত কি আছে k গতিকে k কাৰ সমান হৈ আছে 5 এর সমান গতিকে কোন আছে অপশ্যন নম্বৰ ডি হ'ব শুদ্ধ উত্তৰ এতিয়া দেখা 23 কাৰ্টেজীয় সমতলৰ উলম্বভাৱে থকা ৰেখাডালৰ নাম কি অপশ্যন এ অক্ষ অপশ্যন বি
অপশন বি ওয়াই অক্ষ, অপশন সি এক্স অক্ষ, অপশন ডি চক। তো উলম্বভাৱে থকা অক্ষডালক নাম কোৱা হয় ওয়াই অক্ষ। তো অপশন বি হ'ব শুদ্ধ উত্তৰ। কোশ্চেন নাম্বার 24, যদি এটা বিন্দু এ কমা বি তৃতীয় চকত অবস্থিত হয় তেন্তে অপশন এ গ্রেটার দেন 0, বি গ্রেটার দেন 0, অপশন বি এ লেস দেন 0, বি গ্রেটার দেন 0, অপশন সি এ লেস দেন 0, বি লেস দেন 0, অপশন ডি এ গ্রেটার দেন 0, বি লেস দেন 0। তো দেখা ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব সেইটো অপশন নাম্বার সি। কি হ'ব, কাৰণ আমি জানো এনেকৈ যেতিয়া চক বনোৱা হয় তৃতীয় নম্বৰ চকত কি থাকে, দুয়োটাই মাইনাছ থাকে, দুয়োটাই কি থাকে মাইনাছ থাকে, গতিকে মাইনাছ যদি হয় গতিকে মাইনাছ হ'লে 0তকৈ সৰু হ'ব লাগিব, গতিকে এও 0তকৈ সৰু হ'ব, বিও 0তকৈ সৰু হ'ব, তাৰ কাৰণে অপশন নাম্বার সি হ'ব শুদ্ধ উত্তৰ। নাম্বার 25 দেখা, আয়তকাৰ এডৰা মাটিৰ পৰিসীমা 66 মিটাৰ, মাটি ডৰাৰ দৈৰ্ঘ্য x মিটাৰ আৰু প্ৰস্থ y মিটাৰ ধৰিলে ইয়াৰ শুদ্ধ সমীকৰণটো হ'ব অপশন এ x + y = 33, অপশন বি 2x + y = 66, অপশন সি x + y = 66, অপশন ডি x + 2y = 33। তো যেটো শুদ্ধ উত্তৰ হ'ব এটো অপশন নাম্বার এ। কি হ'ব দেখা, কাৰণ আমাৰ যেটো আয়তৰ পৰিসীমাৰ সূত্ৰ আছিল, আয়তৰ যেটো পৰিসীমাৰ সূত্ৰ আছিল এটো কি আছিল 2 দৈৰ্ঘ্য প্লাস প্ৰস্থ, হয় না নাই, ইকুয়াল টু তোমাৰ কি পৰিসীমা, ইয়াত কিমান দিয়া আছে পৰিসীমা 66, গতিকে এই দুইটো দি তুমি ইফালে গলে কি হৈ যাব হৰণ হ'ব, হৰণ হলে তুমি এইটো দি এইটো কাটিব পাৰা, কিমান বাৰ যাব 33, অৰ্থাৎ x + y = কিমান থাকি গল 33, তাৰ কাৰণে অপশন এটো হ'ল শুদ্ধ উত্তৰ। কোশ্চেন নাম্বার 26 দেখা, এটা কোণ x অক্ষক স্থলকোণ বুলি কোৱা হয় যদি অপশন এ 0 লেস দেন x লেস দেন 90 ডিগ্ৰী, অপশন বি x = 90 ডিগ্ৰী, অপশন সি 90 ডিগ্ৰী লেস দেন x লেস দেন 180 ডিগ্ৰী, অপশন ডি x = 180 ডিগ্ৰী। তো ইয়াত যেহেতু স্থলকোণ কৈছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নাম্বার সি, কাৰণ স্থলকোণৰ ডেফিনেশ্যন কি আছিল, যেটো কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু তাক কি বুলি কোৱা হয় স্থলকোণ বুলি কোৱা হয়। আৰু প্ৰথমৰ যেটো আছে এটো ক'ব সূক্ষ্মকোণ, এটো যেটো আছে এটো ক'ব সমকোণ, আৰু এটো ক'ব সৰলৰৈখিক কোণ, ঠিক আছে। এতিয়া কোশ্চেন নাম্বার 27 নম্বৰত কি দিয়া আছে, চিত্ৰত পি অ কিউ এডাল ৰেখা, এটো পি অ কিউ এডাল ৰেখা হলে x ৰ মান হ'ব অপশন এ 20 ডিগ্ৰী, অপশন বি 25 ডিগ্ৰী, অপশন সি 30 ডিগ্ৰী, অপশন ডি 35 ডিগ্ৰী। তো দেখা পি অ কিউ যেহেতু এটা কি কৈছে সৰল ৰেখা, তেনেহলে ইয়াৰ মান কিমান হ'ব 180 ডিগ্ৰী হ'ব, গতিকে এই কোণ আৰু এই কোণ এই তিনিটা কোণ যোগ কৰিলে তুমি কিমান পাবা 180 ডিগ্ৰী পাবা। এটা দেখা তিনিটা কোণ যেহেতু যোগ কৰিলে তুমি 180 ডিগ্ৰী পাবা, তাৰ কাৰণে যোগ কৰি দিয়া 40 + 4x + 3x = কিমান পাবা 180 ডিগ্ৰী পাবা। ইয়াৰ পৰা তুমি 4x আৰু 3x যোগ কৰি দিয়া তেনেহলে 7x হ'ব, 42 ইফালে গলে কি হৈ যাব মাইনাস হৈ যাব, হয় না নাই, কিমান আহি যাব মাইনাস আহি যাব, মাইনাস হলে কিমান হ'ব 140 হৈ যাব, হয় না নাই, 180 পৰা 40 বাদ দিয়া কিমান আহি যাব 140 থাকি যাব। এতিয়া x টো ৰাখি দিয়া, ইফালে 7 গলে কি হ'ব হৰণ হ'ব, হাত দিয়া কাটলে কেবাৰ যাব দুইবাৰ, আৰু এটা শূন্য আছে শূন্য, অৰ্থাৎ x = কিমান আহি যাব 20 ডিগ্ৰী। তো আমাৰ যেটো অপশন আছে সেইটো 20 ডিগ্ৰী ক'ত আছে, অপশন নাম্বার এ আছে, গতিকে এ হ'ব শুদ্ধ উত্তৰ। এতিয়া দেখা 28 নম্বৰ কোশ্চেনটো, তলৰ কোণটো সামান্তৰিক নহয়, অপশন এ ৰম্বাস, অপশন বি বৰ্গ, অপশন সি চিলা, অপশন ডি আয়ত। তো যেটো শুদ্ধ উত্তৰ হ'ব সেইটো অপশন নাম্বার সি, চিলা কি নহয় সামান্তৰিক নহয়, বাকি কেইটা সামান্তৰিক হয়। কোশ্চেন নাম্বার 29, এটা বৃত্তৰ বৃহত্তম জেডাল হ'ব বৃত্তটোৰ অপশন এ জ্যা, অপশন বি ব্যাস, অপশন সি কেন্দ্ৰ, অপশন ডি ব্যাসাৰ্ধ। তো যেটো শুদ্ধ উত্তৰ হ'ব সেইটো অপশন নাম্বার বি। এতিয়া দেখা কোশ্চেন নাম্বার 30, এটা ত্ৰিভুজৰ পৰিসীমাৰ আধা 21 সেন্টিমিটাৰ আৰু দুটা বাহুৰ দৈৰ্ঘ্য হ'ল 18 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ হলে তৃতীয় বাহুটোৰ দৈৰ্ঘ্য হ'ব। এটা দেখা আমি জানো যে ত্ৰিভুজৰ তিনিটা বাহু যোগফল হয় ত্ৰিভুজটোৰ পৰিসীমা, তো ইয়াত পৰিসীমা কিমান দিয়া আছে, ইয়াত ত্ৰিভুজটোৰ পৰিসীমাৰ আধা দিয়া আছে 21, তেনেহলে তুমি যদি ফুল কৰা তেনেহলে কিমান হ'ব 21 ৰ লগত 2 পূৰণ কৰি দিলে তোমাৰ ত্ৰিভুজটো গোটেইখিনি আহি যাব পৰিসীমা, গতিকে কিমান আহি যাব 42। এতিয়া তিনিটা বাহু যোগ কৰি পাব লাগে 42, কিন্তু ইয়াত তোমাক দিছে দুটা বাহু, এটা হ'ল 18 এটা হ'ল 10, তেনেহলে দুটা যোগ কৰিলে কিমান হ'ব 28, গতিকে তুমি 42 ৰ পৰা 28 বাদ দি দিয়া, বাকি তৃতীয় বাহুটো থাকি যাব, গতিকে 2 ৰ পৰা 8 নাযায়, ধাৰ কৰা 12 12 পৰা গলে কিমান যাব 8 গলে 4, 3 ৰ পৰা 1 গলে 4, অৰ্থাৎ 14 সেন্টিমিটাৰ হ'ব তোমাৰ তৃতীয় বাহুটোৰ দৈৰ্ঘ্য। ক'ত আছে 14 সেন্টিমিটাৰ, অপশন নাম্বার বি হ'ব তোমাৰ শুদ্ধ উত্তৰ। এতিয়া দেখা 31 নম্বৰ কোশ্চেন, এটা ঘনকৰ এটা বাহু 3 সেন্টিমিটাৰ হলে ঘনকটোৰ পাৰ্শ্ব পৃষ্ঠকালি হ'ব। এতিয়া ঘনকৰ যেটো পাৰ্শ্ব পৃষ্ঠকালি আছিল সেইটো সূত্ৰ কি আছিল যে 4a², হয় না, অৰ্থাৎ 4 বাহু স্কয়াৰ, তো ইয়াত 4 থাকিল, এর মান ইয়াত কিমান দি আছে 3, গতিকে 3 স্কয়ার কিমান হ'ব 9, আৰু 4 আছে 4 বহাই দিয়া, এই দুটো পূৰণ কৰিলে কিমান হ'ব 36, তেনেহলে 36 কত আছে অপশন নাম্বার এ আছে, গতিকে অপশন এ হ'ব শুদ্ধ উত্তৰ। 32 নম্বৰ কোশ্চেন দেখা, এটা শ্ৰেণী অন্তৰালৰ উচ্চ সীমা 150 আৰু শ্ৰেণী চিহ্ন 145 হলে নিম্ন সীমা হ'ব অপশন এ 150, অপশন বি 140, অপশন সি 142.5, অপশন ডি 147.5। তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশন নাম্বার বি, ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপশন নাম্বার বি। এটা দেখা অপশন নাম্বার বি টো কেনেকৈ হ'ল, অৰ্থাৎ আমি ইয়াত 150 উচ্চ সীমাটো যোগ কৰি দিম, নিম্ন সীমা নাজানো, গতিকে x ধৰিলো, ইয়াক 2 দি ডিভাইডেড কৰি দিলে কি হৈ যাব মান শ্ৰেণী চিহ্ন পাই যাম, অৰ্থাৎ কিমান দি আছে শ্ৰেণী চিহ্ন 145, গতিকে ইয়াৰ পৰা তুমি x ৰ মান বাহিৰ কৰি দাও, অৰ্থাৎ নিম্ন সীমা বাহিৰ হৈ যাব, গতিকে 150 প্লাস x ৰাখি দিয়া 2 টো ইফালে গলে ইয়াৰ লগত কি হ'ব পূৰণ হ'ব, পূৰণ হলে কিমান হ'ব 5 2 10 10 0, 5 8 গুণ 4 গুণ 4 4 গুণ 8, হাতেৰে কত 9, হয় না নাই, আৰু 2 গুণ 2 290 আহি যাব, হয় না।
এতিয়া দেখা এক্সটো ৰাখি দিয়া 290 আছে, এইটো ইফালে গ'লে মাইনাছ আহি যাব 150, গতিকে মাইনাছ কৰি দিয়া 0 পৰা 0 গ'লে 0, 9 পৰা 5 গ'লে 4 আৰু 2 পৰা 1 গ'লে 1, গতিকে এক্সৰ মান যেটো আছে সেইটো কিমান আহিল 140, এক্স আছিল কি নিম্নসীমা, গতিকে আমাৰ বিটো হ'ল শুদ্ধ উত্তৰ। ঠিক আছে, এতিয়া দেখা কোৱেশ্চন নম্বৰ 33, কোনটো এক ঘটনাৰ সম্ভাৱিতা? অপশ্যন এ 0 আৰু 1ৰ মাজত থাকে, অপশ্যন বি -1 আৰু 0ৰ মাজত থাকে, অপশ্যন সি মাত্ৰ 2 আৰু অপশ্যন ডি কৈছে কি ওপৰৰ আটাইবোৰ। তেতিয়া যেটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন নম্বৰ এ, কাৰণ আমি জানো সম্ভাৱিত হ'বলৈ হ'লে 0 আৰু 1ৰ মাজতে থাকিব লাগিব। এতিয়া দেখা কোৱেশ্চন নম্বৰ 34, উক্তি এ প্ৰদত্ত চিত্ৰত ও হৈছে বৃত্তৰ কেন্দ্ৰ, যদি এ ও সি 140 ডিগ্ৰী তেন্তে এ বি সি 110 ডিগ্ৰী, যুক্তি আর চক্ৰীয় চতুৰ্ভুজৰ বিপৰীত কোণ সম্পূৰক। এতিয়া দেখা এই পিকচাৰটো দিয়া আছে, পিকচাৰটোৰ এইটো কোণ কিমান কৈছে 140 আৰু কি কৈছে এ বি সি এইটো কোণ কিমান দিয়া আছে আমাক 110 ডিগ্ৰী। এতিয়া এইটো শুদ্ধ হয় নে নাই সেইটো তুমি প্ৰথমত চোৱা। তো দেখা এইটো তোমাৰ কিমান আছে 140 আছে, ইয়াৰ আধা কৰিলে এইটো আহে, ইয়াৰ আধা কিমান হৈ যাব 140 যদি তুমি আধা কৰা কিমান আহি যাব তোমাৰ 70 আহি যাব, হয় না নাই? এইটো দিয়ে কাটলে হাত বাৰ, গতিকে 70 আহিব। এতিয়া এইটো যদি 70 হয় এই কোণটো আৰু এই কোণটো মিলি আমাৰ কি হয় 180 ডিগ্ৰী হয়, সম্পূৰক হয়, অৰ্থাৎ এইটো ৰাইট হয়। গতিকে সম্পূৰক যদি হয় গতিকে এই 180 হ'বলৈ হ'লে 70ৰ লগত কি যোগ কৰিব লাগিব, অৰ্থাৎ এই 70ৰ লগত কি যোগ কৰিলে 180 হ'ব, হয় না নাই? তো আমি জানো 110 ডিগ্ৰী যোগ কৰিলে কি হ'ব তোমাৰ 180 হ'ব, গতিকে যেটো 110 ডিগ্ৰী দিছে এইটো শুদ্ধ হয়। গতিকে এও শুদ্ধ আৰু যুক্তি যদি সম্পূৰক কোণ হয় বিপৰীত কোণ দুটা সেইটো শুদ্ধ, গতিকে এজন অপশ্যন আহিব তোমালোকৰ অপশ্যন এ আহি যাব, যে এ আৰু আৰ দুয়োটাই শুদ্ধ আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা। 35 নম্বৰ কোৱেশ্চনটো দেখা এতিয়া 7 + 4x - x² + x³ বহুপদটোৰ মাত্ৰা কি? অপশ্যন এ -1, অপশ্যন বি 1, অপশ্যন সি 3, অপশ্যন ডি 2। তো যেটো শুদ্ধ উত্তৰ হ'ব এইটো হ'ব অপশ্যন নম্বৰ সি, কিয়? কাৰণ আমি জানো মাত্ৰা হ'ল যেটো সৰ্বোচ্চ ঘাত হয়, গতিকে ইয়াত সৰ্বোচ্চ ঘাত কিমান 3, গতিকে সৰ্বোচ্চ ঘাতটো যেহেতু মাত্ৰা হয় তাৰ কাৰণে অপশ্যন নম্বৰ সি হ'ব শুদ্ধ উত্তৰ। এতিয়া দেখা 36 নম্বৰ কোৱেশ্চন, যদি p of x = x² - 4x² + x + 6 তেন্তে p of 0ৰ মান হ'ব অপশ্যন এ 0, অপশ্যন বি 1, অপশ্যন সি 4, অপশ্যন ডি 6। তো যেটো শুদ্ধ উত্তৰ হ'ব সেইটো অপশ্যন নম্বৰ ডি, কি হ'ব দেখা ইয়াত যত যত x আছে তাত তুমি 0 বহাই দিয়া, এইটো 0 হ'ব, এইটো 0 হ'ব, এইটো 0 হৈ যাব, বাকি থাকিব কি অনলি 6, তাৰ কাৰণে অপশ্যন নম্বৰ ডি টো শুদ্ধ উত্তৰ। এতিয়া 37 নম্বৰ কোৱেশ্চনটো দেখা 1/7 আৰু 2/7ৰ মাজত এটা পৰিমেয় সংখ্যা হ'ল অপশ্যন এ 1/20, অপশ্যন বি 2/21, অপশ্যন সি 5/14, অপশ্যন ডি 5/21। তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন নম্বৰ ডি। এতিয়া দেখা কোৱেশ্চন নম্বৰ 38, অক্ষ দুডালে সমতলখনক কেইটা ভাগত বিভক্ত কৰে? তোমাৰ যেটো অক্ষ আছে সেইটো কেইটা ভাগত ভাগ কৰে? অপশ্যন এ 3, অপশ্যন বি 1, অপশ্যন সি 2 আৰু অপশ্যন ডি 4। তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব সেইটো অপশ্যন নম্বৰ ডি, যে আমাৰ যেটো এনেকে ই আছিল অক্ষ আছিল x অক্ষ আৰু y অক্ষ আৰু x অক্ষ এই দুটা কি কৰিছিল চাৰিটা খণ্ডত কি কৰিছিল আমাক সমতলক ভাগ কৰিছিল। এতিয়া দেখা কোৱেশ্চন নম্বৰ 39, যদি x + 2, 4 = 5, y - 2 তেন্তে x, y ৰ স্থানাংকক হ'ব, অৰ্থাৎ এই দুটাৰ পৰা তুমি কি x আৰু y ৰ মান বাহিৰ কৰিব লাগে। অপশ্যন এ 2,1, অপশ্যন বি 6,3, অপশ্যন সি 7,12, অপশ্যন ডি 3,6। তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব সেইটো অপশ্যন নম্বৰ ডি 3,6। কেনেকৈ হ'ল দেখা, ইয়াত কোমাৰ আগত কি আছে x + 2, ইয়াত কি আছে 5, অৰ্থাৎ ইয়াত x ৰ লগত কি যোগ কৰিলে x ৰ মান কি বহালে তোমাৰ 5 হ'ব, কাৰণ কুমাৰটো এই কুমাৰ আগৰ লগত সমান হ'ব, তো ইয়াত অলৰেডি 2 আছে, তো 2 ৰ লগত কি যোগ কৰিলে তোমাৰ 5 হ'ব যে 3, গতিকে x ৰ মান কি হৈ গ'ল 3, তো ইয়াত আছে 3, তাৰপিছত ইয়াত কুমাৰ পিছত কি আছে 4, ইফালে কি আছে y - 2, গতিকে -2 টো ইফালে আনিলে কি হ'ব এই 4 ৰ লগত প্লাস হৈ যাব, প্লাস হ'লে কি হ'ব দুটা যোগ কৰিলে 6 হৈ যাব, গতিকে এইটো 6 আহি গৈছে। তো এতিয়া দেখা কোৱেশ্চন নম্বৰ 14, তলৰ কোণটো ৰৈখিক সমীকৰণ নহয়। অপশ্যন এ 3x = 4, অপশ্যন বি x - 2y = 6, অপশ্যন সি 2x² - 4x + 3 = 0, অপশ্যন ডি x = y। তো ইয়াত দেখা যেহেতু কৈছে সমীকৰণ নহয়, সমীকৰণ যদি ইয়াত যেহেতু কৈছে ৰৈখিক সমীকৰণ নহয়, গতিকে ঘাত তোমাৰ কি থাকিব লাগিব অনতকৈ বেছি হ'ব নোৱাৰে, হয় না নাই? ঘাতটো অনতকৈ বেছি হ'ব নোৱাৰে, তাৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব তোমাৰ সি, কাৰণ ইয়াত ঘাত কিমান দিয়া আছে 2 হৈ আছে, বাকি কেইটাৰ ঘাত কি আছে অননকৈ আছে, গতিকে অপশ্যন সি হ'ব শুদ্ধ উত্তৰ। কোৱেশ্চন নম্বৰ 41, যদি দুটা সমান্তৰিক একে ভূমি আৰু একে সমান্তৰাল সৰল ৰেখাৰ মাজত অৱস্থিত তেন্তে সিহঁতৰ কালিৰ অনুপাত হ'ব অপশ্যন এ 1:2, অপশ্যন বি 2:1, অপশ্যন সি 3:2 আৰু অপশ্যন ডি 1:1। তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব এইটো অপশ্যন নম্বৰ ডি, একে ভূমিত দুটা সমান্তৰিক থাকিলে সিহঁতৰ কালিও কি হয় সমানেই হয়, গতিকে 1:1 হৈ যাব। ঠিক আছে, এতিয়া দেখা কোৱেশ্চন নম্বৰ 42, চিত্ৰত এ বি চি ডি চতুৰ্ভুজটোৰ কালি অপশ্যন এ 6 বৰ্গ একক, অপশ্যন বি 7 বৰ্গ একক, অপশ্যন সি 24 বৰ্গ একক, অপশ্যন ডি 12 বৰ্গ একক। ইয়াত দেখা ইয়াত যেটো পিকচাৰ দিয়া আছে ইয়াত এইটো মানে 90 ডিগ্ৰী বুজাইছে, হয় না নাই? এইটো কিমান বুজাইছে 90 ডিগ্ৰী, গতিকে 90 ডিগ্ৰী বুজালে এইটো এটা কিবা সমকোণী হ'ব, এইটো এটা কি হৈ যাব সমকোণী ত্ৰিভুজ হৈ যাব। এতিয়া তুমি যদি লক্ষ্য কৰা এইটো ভূমি হ'ব, এইটো হ'ব উন্নতি, হয় না নাই? গতিকে ভূমি দিয়া আছে কিমান 3 আৰু উন্নতি দিয়া আছে কিমান তোমাক দিয়া আছে 4। এতিয়া ত্ৰিভুজৰ কালিৰ যেটো সূত্ৰ আছিল সেই সূত্ৰটো কি আছিল যে হাফ ইনটু ভূমি ইনটু উন্নতি, হয় না নাই? অৰ্থাৎ 3 × 4 বা 4 × 3 দিলেই হ'ল। তো এইটো কাটিলে কিমান যাব 2 বাৰ, 2 ৰ লগত 3 পূৰণ কৰিলে কি হ'ব 6, গতিকে এইটো ত্ৰিভুজৰ কাৰণে 6 আৰু এইটো ত্ৰিভুজৰ কাৰণেও 6 হ'ব, গতিকে যেহেতু 6 হ'ব গতিকে 6 যোগ কৰিলে কিমান হৈ যাব 12 হৈ যাব। তো অপশ্যন নম্বৰ ডি হ'ব শুদ্ধ উত্তৰ। এতিয়া দেখা কোৱেশ্চন নম্বৰ 43, এটা চতুৰ্ভুজৰ তিনিটা কোণ 75 ডিগ্ৰী
90 ডিগ্ৰী আৰু 75 ডিগ্ৰী হ'লে চতুৰ্থ কোণটো হ'ব অপশ্যন এ 90 ডিগ্ৰী, অপশ্যন বি 95 ডিগ্ৰী, অপশ্যন চি 105 ডিগ্ৰী আৰু অপশ্যন ডি 120 ডিগ্ৰী। তো দেখা আমি জানো চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি কিমান 360 হয়। 75 ডিগ্ৰী প্লাছ 90 ডিগ্ৰী প্লাছ 75 ডিগ্ৰী আৰু যেটো কোণ নাজানো তাৰ কাৰণে আমি x ধৰিলো, গোটেইকেইটা যোগ কৰি দিলে আমাৰ কিমান হৈ যাব 360 হৈ যাব, হয় না নাই? এতিয়া তুমি এই গোটেইকেইটা কি কৰা যোগ কৰা, কৰিলে কিমান হৈ যাব 240 হৈ যাব। গতিকে 240 বহাই দিলো, প্লাছ x আছে x দিয়া, 360 আছে 360 বহাই দিয়া। এতিয়া x টো ৰাখি দিলে 360 আহি গ'ল, এটি ফালে গ'লে কি হৈ যাব মাইনাছ হৈ যাব, হয় না নাই? কি হৈ যাব মাইনাছ। গতিকে 240 মাইনাছ কৰিলে কি হয় 0 পৰা 0, 6 পৰা 4 গ'লে 2, 3 পৰা 2 গ'লে 1, অৰ্থাৎ 120 ডিগ্ৰী। তো 120 ডিগ্ৰী ক'ত আছে অপশ্যন দেখা 120 ডিগ্ৰী ক'ত আছে অপশ্যন নম্বৰ ডিত আছে, গতিকে অপশ্যন নম্বৰ ডি হ'ব শুদ্ধ উত্তৰ। এতিয়া কোৱেশ্চন নম্বৰ 44 দেখা চিত্ৰত এ বি ইকুৱেল টু এ চি হ'লে এংগেল চি ইকুৱেল টু হোৱাট? অপশ্যন এ 36 ডিগ্ৰী, অপশ্যন বি 72 ডিগ্ৰী, অপশ্যন চি 60 ডিগ্ৰী আৰু অপশ্যন ডি 45 ডিগ্ৰী। তো দেখা ইয়াত যেহেতু এই বাহুটোৰ এই বাহুটো সমান গৈছে, গতিকে এই কোণটো আৰু এই কোণটো সমান হ'ব, অৰ্থাৎ এইটো যদি 2x হয় এইটো 2x হ'ব আৰু এইটো x দি আছে, তেনেহ'লে ইয়াত টোটেল x কেইটা হৈ গ'ল 5x হৈ গ'ল। এই 5x তোমাৰ কাৰ সমান হৈ যাব, যেহেতু তিনিটা কোণ যোগ কৰিলে 180 হয়, গতিকে ত্ৰিভুজৰ কোণৰ সমষ্টি হিচাপত কি হৈ যাব তিনিটা কোণৰ সমষ্টি 180, গতিকে 180 হৈ যাব। ইয়াৰ পৰা তুমি যদি x ৰ মান বাহিৰ কৰা 5 দি ইফালে গ'লে হৰণ হ'ব, হয় না নাই? হৰণ হ'লে কেইবাৰ যাব 5 দিয়ে কাটিলে তুমি 5 3 গুণ 15 তিনিবাৰ যাব, 15 16 17 18 তিনি বাকি, তেনেহ'লে কিমান হ'ব 30, 30 ৰ মাজত কেইবাৰ যাব 5 6 বাৰ, অৰ্থাৎ 36। এতিয়া দেখা এংগেল চি যেতিয়া গৈছিল এংগেল চি টো আছিল 2x ৰ সমান, গতিকে x যদি 36 হয় ইয়াৰ লগত 2 পূৰণ কৰিলে যে তোমাৰ এংগেল চিৰ মান আহি যাব, গতিকে ইয়াৰ লগত তুমি 2 পূৰণ কৰি দিয়া, পূৰণ কৰিলে কিমান হৈ যাব 12 2 6 হাতেৰ একে হাত, অৰ্থাৎ 72 ডিগ্ৰী। ক'ত আছে অপশ্যন নম্বৰ বি। তো অপশ্যন নম্বৰ এতিয়া দেখা কোৱেশ্চন নম্বৰ 45, এইটো ভিডিঅ'ৰ লাষ্ট কোৱেশ্চন। তলৰ কোণটো হিৰণৰ সূত্ৰ হয়। অপশ্যন এ s ইকুৱেল টু a প্লাছ b প্লাছ c ডিভাইডেড বাই 2, অপশ্যন বি ৰুট ওভাৰ s মাইনাছ a s মাইনাছ b s মাইনাছ c, অপশ্যন চি a প্লাছ b প্লাছ c ডিভাইডেড বাই 2s, অপশ্যন ডি ৰুট ওভাৰ s মাইনাছ a ব্ৰেকেট অফ s মাইনাছ b ব্ৰেকেট অফ s মাইনাছ c। তো এইটো যেটো শুদ্ধ উত্তৰ সেইটো তোমালোকে কমেন্ট কৰি জনাবা যে ইয়াৰ কোনটো শুদ্ধ উত্তৰ হয়, এইটো তোমালোকৰ কাৰণে এৰি দিলো, ঠিক আছে? তো এই ভিডিঅ'টো দেখাৰ কাৰণে তোমালোকক ধন্যবাদ। যদি কোনো অসুবিধা থাকে কমেন্ট কৰিবা।